আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম ফ্ৰেজেল ভাৰ্ব গেট অন। বহুতে কয় ফ্ৰেজেল ভাৰ্ববোৰ টাফ হয় বুলি, কিন্তু টাফ নহয়। আমি জনা উচিত ৱৰ্ড ষ্টক হয়। একোটা ফ্ৰেজেল ভাৰ্বৰ দ্বাৰা বিভিন্ন ধৰণৰ শব্দ আমি জানিব পাৰোঁ, বিভিন্ন ধৰণৰ বাক্য আমি জানিব পাৰোঁ। গতিকে আমি প্ৰেক্টিছ কৰা উচিত, জনা উচিত। আহকচোন আমি আজি প্ৰথমটো আমি ফ্ৰেজেল ভাৰ্ব গেট অনৰ বিষয়ে জানো। গেট অন মানে যদি কোনোবাই সোধে যে গেট অনৰ আচল অৰ্থটো কি, আচল অৰ্থটো এটা শব্দত ক'বৰ কাৰণে অসুবিধা বা কোৱাটো জটিল। গতিকে আমি আলোচনা কৰোঁ গেট অন। অ'কে, চ' গেট অনৰ বিভিন্ন ধৰণৰ অৰ্থ কেনেকৈ হ'ব পাৰে। গেট অনটো আমি পাওঁ যে গেট অন, গট অন এণ্ড গেটিং অন। অ'কে, এই তিনিটা ফৰ্মত আমি পাওঁ। আহকচোন আলোচনা কৰোঁ। প্ৰথম যিটো আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে, প্ৰথম যিবোৰ উদাহৰণ পাইছোঁ, যেনে গেট অন মানে মেক প্ৰগ্ৰেছ, ছাকচেছফুল, পাৰফৰ্ম, ডিল, এইবোৰৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰা হয়। যেনেকৈ জীৱনত উন্নতি কৰি আছে, জীৱনত ছাকচেছফুল কৰি আছে, ভাল কৰি আছে, এনেবোৰ ক্ষেত্ৰত। যেনে হাউ আৰ ইউ গেটিং অন, হাউ আৰ ইউ গেটিং অন, তুমি কেনেধৰণে প্ৰগ্ৰেছ কৰি আছা। ইউ আৰ ডুইং ছামথিং ইন ইউৰ অফিচ, হাউ আৰ ইউ গেটিং অন। অ'কে, তাৰ অৰ্থটো যে তোমাৰ কেনেধৰণে চলি আছে, তুমি কেনেধৰণে তোমাৰ প্ৰগ্ৰেছ চলি আছে। ইউ আৰ ডুইং ছাম ৱৰ্ক, চ' হাউ আৰ ইউ গেটিং অন। অ'কে, ছেকেণ্ডটো হৈছে হাউ ইয়'ৰ ইংলিছ ক্লাছ ইজ গেটিং অন। অ'কে, আমি ক'ব পাৰোঁ হাউ ইয়'ৰ ইংলিছ ক্লাছ ইজ গয়িং অন, তোমাৰ ইংলিছ ক্লাছটো। বেলেগ ধৰণে আমি যেনেকৈ ক'ব পাৰোঁ হাউ ইয়'ৰ ইংলিছ ক্লাছ ইজ গয়িং অন, তোমাৰ ইংলিছ ক্লাছটো কেনেধৰণে গৈ আছে বা হৈ আছে। ইয়াতে যদি আমি গেটিং অন লগাই দিওঁ, তেতিয়া মানে অকণমান তোমাৰ ইংলিছ ক্লাছৰ উন্নতি কেনেধৰণৰ, প্ৰগ্ৰেছ কেনেধৰণৰ হৈ আছে বুজাব। হাউ ইয়'ৰ ইংলিছ ক্লাছ ইজ গেটিং অন, তোমাৰ ইংলিছ ক্লাছৰ উন্নতি, প্ৰগ্ৰেছ কেনেধৰণৰ হৈ আছে। অ'কে, তো ইয়াত আছে হি ইজ গেটিং অন ভেৰি ৱেল এট স্কুল। মানে এনেকৈ তাৰ অৰ্থটো এনেকৈ হ'ব, হি ইজ গেটিং অন ভেৰি ৱেল এট স্কুল, সি স্কুলত বৰ ভাল কৰি আছে, বহুত ভাল হোমৱৰ্ক কৰে, ধুনীয়াকৈ উন্নতি হৈ আছে, ডেভেলপ হৈ আছে। মানে এই শব্দটো আমি ইয়াত ব্যৱহাৰ কৰিম। হি ইজ গেটিং অন ভেৰি ৱেল এট স্কুল, স্কুলত ভালদৰে উন্নতি কৰি আছে, সদায় ৰোল নম্বৰ 1 হৈ আছে, হোমৱৰ্ক কৰে, মানে ধুনীয়াকৈ প্ৰগ্ৰেছ কৰি আছে। অ'কে, এইটো প্ৰগ্ৰেছ মানে এইটো এই বাক্যটোত ব্যৱহাৰ হ'ব। তো ইয়াতে কৈছে পেৰেণ্টছ আৰ অলৱেজ এনজিয়াছ এবাউট দেয়াৰ চিলড্ৰেন টু গেট অন। সকলো মাক বাপেকেই মানে নিজৰ ল'ৰা ছোৱালীবোৰৰ জীৱনৰ উন্নতি হোৱাটো বিচাৰে। মানে উন্নতি কেনেকৈ সফল হ'ব, দে আৰ অলৱেজ এনজিয়াছ। অ'কে, ইয়াতে এই বস্তুটোত গেট অনটো মানে ছাকচেছফুল বুজাইছে। পেৰেণ্টছ আৰ অলৱেজ এনজিয়াছ ফৰ দেয়াৰ চিলড্ৰেন টু গেট অন। অ'কে, সিহঁতৰ ল'ৰা ছোৱালীবোৰ যাতে সফল হয়, ছাকচেছ হয়, ইয়াতে গেট অনটো মানে ছাকচেছ বুজোৱা হৈছে। ইয়াতে এইটো কৈছে আই ডোণ্ট ন' হাউ ইজ গয়িং অন টু হাউ হি ইজ গয়িং অন টু গেট অন ইন হিজ লাইফ। মই নাজানো সি জীৱনত কি কৰিব গৈ আছে, কেনেকৈ সফল হ'ব। আই ডোণ্ট ন' হাউ হি ইজ গয়িং অন টু গেট অন ইন লাইফ। অ'কে, মই নাজানো সি কেনেকৈ জীৱনত ছাকচেছফুল হ'ব। আই ডোণ্ট ন' হাউ হি ইজ গয়িং টু গেট অন ইন হিজ লাইফ, অ'কে, চ' হি ইজ গয়িং টু গেট অন মানে কেনেকৈ সফল হ'ব গৈ আছে, কেনেকৈ ছাকচেছ হ'ব গৈ আছে, মই নাজানো। আই ডোণ্ট ন' হাউ ইজ গয়িং টু গেট অন ইন লাইফ। অ'কে, চ' ইয়াতে আৰু এটা বাক্য আহিছে, হাউ আৰ ইউ গেটিং অন উইথ ইয়'ৰ স্পেনিছ লেংগুৱেজ। অ'কে, এইটো প্ৰগ্ৰেছ হিচাপে ব্যৱহাৰ কৰি আছে। যেনেকৈ আমি ইংলিছ ক'লোঁ, তেনেকৈ ইয়াতে তোমাৰ স্পেনিছ ক্লাছ কেনেকৈ চলি আছে, বা স্পেনিছ ক্লাছৰ মানে ইম্প্ৰুভমেণ্ট কেনেকৈ হৈছে, প্ৰগ্ৰেছ কেনেকুৱা হৈছে। অ'কে, ইয়াতে প্ৰগ্ৰেছৰ ক্ষেত্ৰত গেটিং অন। ইয়াতে দ্বিতীয় আমি যিটো পেটাৰ্ণ আমি ইয়াতে দেখিছোঁ, ইয়াতে গেট অন মানে এণ্টাৰ এ বাছ, ট্ৰেইন, প্লেন, ইটচেট্ৰা। অ'কে, চ' গেট ইনো আছে। গেট ইনটো আমি পাছত পঢ়িম, এতিয়া গেট অনৰ বিষয়ে আমি পঢ়ি আছোঁ। গেট ইন মানেও প্ৰৱেশ কৰা। তো গেট ইন মানে সৰু, মানে যেনেকুৱা কাৰ চাৰ এইবোৰত যদি কোনোবাই বহে, তেতিয়া গেট ইন এ কাৰ, গেট ইন এ বুথ, এনেকৈ ধৰণৰ। গেট অন মানে বাছ, ডাঙৰ মানে আহল বহল বস্তুত
Get on the floor আমি আগতে এটা হেৰি পাইছিলোঁ গান এটা পাইছিলোঁ জেনিফাৰ লপেজৰ get on the floor okay so এটা get on মানে কি হৈছে we got on the train Plymouth and went to the London Plymouth and went to the London এটা got on মানে ট্ৰেইনত প্ৰৱেশ কৰাটো বুজাইছে okay the bus was full and we couldn't get on bus ভৰি আছিলে we couldn't get on আমি বাছত বহিব পৰা নাছিলোঁ বা বাছৰ ভিতৰত যাব পৰা নাছিলোঁ we couldn't get on okay she got on to the plane just before it okay she got on to the plane just before it okay ইয়াতো প্ৰৱেশ কৰা টাইপৰ হৈছে গতিকে বাছত উঠা ট্ৰেইনত উঠা এইবোৰত আমি get on হিচাপে ব্যৱহাৰ কৰিম বেছিভাগ মানে ইংলিছ গ্ৰামাৰতে get on টো মানে এই বাছত উঠা ট্ৰেইনত উঠা এইবোৰৰ ক্ষেত্ৰতে মানে get on টো ব্যৱহাৰ কৰিছে get onৰ বাকিবোৰ যিমানবোৰ মানে ভাগ আছে যে আমি বিভিন্ন ধৰণে get on টো ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে লিখা নাই okay so ইয়াৰ 3 নম্বৰটো আছে get on with somebody okay so together meet somebody get on with somebody এটা meet মানে ইয়াতে বাক্যটো কৈছে যে তাই নিজৰ সিষ্টাৰক কেতিয়াও লগে পোৱা নাই she has never really got on with her sister নিজৰ সিষ্টাৰ লগত কেতিয়াও দেখা দেখি হোৱাই নাই she has never really got on with her sister নিজৰ ভনীয়েকৰ লগত কেতিয়াও মানে দেখা দেখি হোৱাই নাই লগ হোৱাই নাই okay second বাক্যটো একে ধৰণে she and her sister have never really got on কেতিয়াও সিহঁতে দেখা দেখিয়ে হোৱা নাই গতিকে এইটো meet হোৱাৰ ক্ষেত্ৰত মানে together মানে একলগ হোৱাৰ ক্ষেত্ৰত get on okay get on so আকৌ কেতিয়াবা get on টো মানে কেতিয়া হয় এনেকৈ অকণমান ব্ৰেক লৈছে তাৰপিছত আকৌ কণ্টিনিউ মানে কামটো কৰিবৰ কাৰণে get on হেৰি হয় যেনেকৈ ছাপ'জ আমি এতিয়া ইংলিছ ক্লাছ কৰি আছোঁ মই যদি কওঁ অকণমান সময় ৰ'বা মই ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্টৰ পাছত আকৌ আহি ক'লোঁ যে let's get on okay let's get on to the class so এই বস্তুটো এনেকৈ ধৰণৰ মানে আকৌ আৰম্ভ কৰোঁ আহা yeah that's enough hanging around we need to get on okay ইয়াতে কৈছে that's enough hanging around we need to get on okay আমি আকৌ আৰম্ভ কৰা উচিত we need to get on the teacher asked the student to get on with some work quickly as he need to leave in the classroom okay শিক্ষকজনে মানে ফটাফট কণ্টিনিউ মানে কামটো কণ্টিনিউ কৰিব get on মানে get on the with some work quickly মানে ফটাফট কৰিব দিছে মানে ফটাফট get on with some work quickly as she had to leave the classroom okay ইয়াতো মানে get on মানে ফটাফট যিটো কাম পৰি ৰৈছিল আকৌ আৰম্ভ কৰিবৰ কাৰণে কোৱা হৈছে ইয়াতে I have just come back let's get on the class okay মই ব্ৰেকফাষ্ট কৰি আহিলোঁ let's get on the class আকৌ ক্লাছ কৰোঁ আহা এনে ধৰণৰ let us get on the class I have just taken my dinner let's get on এইটো কণ্টিনিউ ক্ষেত্ৰত okay she told us to get on with our work তাই আমাক আকৌ কামটো কণ্টিনিউ কৰিবৰ কাৰণে কৈছিলে she told us to get on with our work continue okay so ইয়াতে 5 নম্বৰটো হৈছে get on মানে have a good relationship we have always get on well আমাৰ সদায় এটা ভাল ৰিলেশ্যনশ্বিপ আছে get on well we have always get on well okay এই বাক্যটো যদি কোনোবাই কয় যে কি তাৰ অৰ্থটো কি হ'ল তাৰ অৰ্থটো আমি এনেকৈ বুজিব লাগিব যে we have always get on well আমাৰ এটা সদায় ভাল ৰিলেশ্যনশ্বিপ আছে ভাল সম্বন্ধ আছে they seem to get on pretty well সিহঁতৰ এটা ভাল ৰিলেশ্যনশ্বিপ থকাটো দেখা গ'ল যে সিহঁতৰ এটা ভাল ৰিলেশ্যনশ্বিপ আছে ভাল সম্বন্ধ আছে they seem to get on pretty well okay get on with okay ইয়াতে কৈছে get on with আছে আকৌ with লগাই দিলে কেনেকৈ হ'ব কৈছে fortunately I get on with my boss ভাগ্যবশত I get on with my boss মোৰ বছৰ লগত এটা মোৰ ভাল সম্পৰ্ক আছে okay 6 নম্বৰটো কি কৈছে get on became old or age বুঢ়া হোৱাৰ ক্ষেত্ৰত মানে যেনেকৈ কৈছে he's getting on now and he does not work so hard সি লাহে লাহে বুঢ়া হৈছে আৰু এতিয়া ইমান কঠিন কাম কৰিব নোৱাৰে he's getting on now and does not work so hard we are both getting on a bit হাজবেণ্ড ৱাইফে যদি কেতিয়াবা কয় আমি দুইজনে বুঢ়া হৈছোঁ okay তাৰ ক্ষেত্ৰত we are getting on
getting on a bit ইয়াতে getting on মই আগতে কৈছিলোঁ যে get on got on আৰু getting on get on got on getting on okay so এতিয়া getting on ব্যৱহাৰ হৈছে get on be late কেতিয়াবা কি হয় বোলে I must get home now I must get home now it's getting on দেৰি হৈছে মই ঘৰত যাব লাগিব okay it's getting on এটা দেৰি হৈছে it's getting on I must get home now okay it's getting on মানে ফটাফট দেৰি হৈছে মই যাব লাগিব get on বেয়া কেতিয়াবা কি হয় মানে কাপোৰ পিন্ধাৰ ক্ষেত্ৰতো হৈ যায় মানে এনেকৈ কৈছে যে মোৰ ৱেট ইমান হৈছে যে মই পুৰণা চাৰ্টটো মই পিন্ধিব নোৱাৰোঁ okay কৈছে এই বস্তুটো I have put on so much weight on that I couldn't get on my old suit okay মই মোৰ পুৰণা কাপোৰ যে মই মানে এই বস্তুটোৰ ক্ষেত্ৰতো get on হৈছে okay আমি যদি কেতিয়াবা ক'ব লগা হয় get on মানে পুৰা এটা পিন্ধাৰ ক্ষেত্ৰতো মানে ফিট হোৱা বা পিন্ধাৰ ক্ষেত্ৰতো মানে এটা ব্যৱহাৰ হৈছে get on এটা লিভৰ ক্ষেত্ৰত হয় I must getting on I have other thing to do in the evening ইয়াতো লিভৰ ক্ষেত্ৰত মানে এৰাৰ ক্ষেত্ৰত okay I must getting on মই যাব লাগিব দেই মোৰ আৰু বেলেগ কাম আছে ইভিনিঙত I must be getting on I must be getting on I have other things to do in this evening I have a dinner program I have something so I need to getting on okay so get on in a critical criticize unfairly okay he's always getting on at me when I have done something wrong মানে criticize কৰাটো বুজাইছে he's always getting on at me when I do something wrong যেতিয়া মই কিবা এটা ভুল কৰোঁ সি সদায় মানে মোক criticize কৰে he is always getting on okay so get on for be near a time it's getting on for midnight it's getting on get on for it's getting on for midnight it's getting on for ৰাতিলৈকে মানে it's getting on for midnight okay ইয়াতো মানে এই বাক্যটো it's getting on for midnight ইয়াৰ মানে it's getting on for midnight আৰু ৰাতিলৈকে মানে হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ অৰ্থ হ'ব it's getting on for midnight মানে ৰাতিলৈকে চলিব গৈ আছে আসল অৰ্থটো এনেকৈ হ'ব মানে it's getting on for midnight তাৰ পাছত ইয়াতে get on or start to suspect okay so এটা এই বাক্যটো চাব অকমান ইন্টাৰেষ্টিং বাক্য it took the authorities a long time to get on to the gang okay gang to আখিবা মানে আইডেন্টিফাই কৰিবৰ কাৰণে বহুত সময় লাগিল ধৰণৰ মানে বাক্য get on to long time okay suspect কৰিবৰ কাৰণে start কৰি to get on okay it took the authorities a long time to get on to the gang মানে gang to ভালদৰে জানিবৰ কাৰণে suspect কৰিবৰ কাৰণে মানে বহুত সময় লাগি গ'ল okay so ইয়াৰ অৰ্থটো অকমান বেলেগ ধৰণৰ get on to start discussion the topic we didn't get on to the third items on the agenda okay মানে কিবা এটা এজেন্ডাত মানে get on to the third item on the agenda মানে discussion বা start discussion a topic আমি get on to মানে আমি আমাৰ এজেন্ডাৰ যেটো পইণ্ট আছিল সেই পইণ্টলৈকে আমি নগলো we didn't get on to the third item on the agenda আমি আমাৰ এজেন্ডাৰ তৃতীয় যেটো আইটেম আছিল বিষয়বস্তু আছিল তালৈকে আমি নগলো okay so okay ইয়াৰ পাছত আহিছিলে get on be elected or appointed he didn't get on the committee yate elected he didn't get on to the committee okay elected by appointed hisabe ব্যবহাৰ হৈছে he didn't get on to the committee okay get on to appear on the radio or TV he got onto every major channel after the incident কিবা এটা ঘটনা হল হাইলাইটেড হৈ গল তাৰ পিছত সদায় মানে তেখেতক মাতি আছে ৰেডিও চেনেললৈকে বা টিভি লৈকে he got onto every major channel after the accident okay কিবা এটা accident হল বা incident হল তাৰ পিছত মানুহজন হাইলাইট হৈ গল তাৰ পিছত ফটাফট মানে যিমানবোৰ চেনেল আছে সকলোৱে মাতি আছে
okay তাৰ পাছত কৈছে কোনোবা he got onto every major signal after the accident okay তো তাৰ পাছত got লাষ্টৰ বাক্যটো আছে got onto got onto মানে কোনোবাক মানে contact someone because of need or want them something to do okay we had better get on something to fix it suppose electricity মানে বেয়া হৈ আছে কোনোবাই কৈছে we had better get onto something to fix it আমি বহুত কি নিজে নিজে আমি চেষ্টা কৰি আছো আমি উচিত মানুহ এজনক আমি বিচাৰি ফেলে বস্তুটো ফিক্স কৰাটো ভাল হ'ব we get onto মানে উচিত মানুহজনক কন্টাক্ট কৰাটো ভাল হ'ব we get onto someone to fix it okay so ইয়াতে কৈছে we had better get onto we had better এটা মানে টার্ম আছে we had better আমি কৰাটো উচিত we had better get on someone to fix it okay had better আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম had better মানে উচিত we had better okay so get on এটা সৰু শব্দ তাৰ লগত আমি 16 okay 16টা আমি বিভিন্ন ধৰণৰ বাক্য পালো গতিকে আমি ফ্ৰেজেল ভাৰ্ববোৰ আমি শিকা উচিত জনা উচিত আৰু ইয়াৰ কোনো এটা নিৰ্দিষ্ট অৰ্থ নাই এটাই মানে আমি কাম কৰিব লাগিব এটো প্ৰেক্টিছ okay so ভিডিঅ'বোৰ চাই পজ কৰি প্ৰত্যেকটো বাক্যৰ লগত যেনেকৈ এইটো get on মানে progress successful perform এইবোৰৰ ৰিলেটেড মানে 10টা বাক্য আমি যদি প্ৰেক্টিছ কৰোঁ কওঁ আৰু কাৰ মিনিংটো কেনেকৈ আমি যদি মানে নিজকে যদি প্ৰেক্টিছ কৰাই থাকোঁ বা ভাবি থাকোঁ তেতিয়াহ'লে আমি উন্নতি কৰি যাম কাৰণ গ্ৰামাৰত কি হয় আমি ৰুলছবোৰহে জানো কিন্তু ফ্ৰেজেল ভাৰ্ববোৰ এনেকুৱা হয় মানে ৱৰ্ড ষ্টক টাইপ মানে আমি বিভিন্ন ধৰণৰ বাক্যবোৰ আমি অৰ্থবোৰ কেনেকৈ হয় এইবোৰ আমি শিকিব পাৰিম okay so আগলৈকে আৰু ফ্ৰেজেল ভাৰ্ববোৰ বিষয়ে আলোচনা কৰি থাকিম আজিলৈ ইমানে thank you for watching